পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ছট পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ঠিক একেদৰে আমাৰ এইবেলো পাণবাৰী হাবিৰ এই ছট পূজাখনি আমাৰ উদযাপন কৰা হৈছে। আমাৰ এইবাৰ ৭০তম ছট পূজা। এই ছট পূজা উপলক্ষে এইবাৰ আমি বৃহত্তৰ পাণবাৰী অঞ্চলৰ হিন্দু সমাজে তথা জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিতভাৱে এইবাৰ আমি এই ছট পূজাখনি উদযাপন কৰিছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি নাগাৰা নামৰ এটি দলকো আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমাৰ নাগাৰা নাম প্ৰদৰ্শন কৰিব তেওঁলোকে। গতিকে এই ছট পূজাৰ পৰা সমূহ অসমবাসী ৰাইজক সকলোৰে মংগল কামনা কৰিম তথা যাতে ৰাইজৰ সুকামনা হয়, সুবৃদ্ধি হয়, তাৰ কাৰণে ৰাইজৰ আমি আজি ইয়াতে পূজা কৰিছোঁ। সকলোৱে আমাৰ নদীত নামি বৰ্তমান তেওঁলোকৰ যি মাংগলিক কাৰ্য তেওঁলোকে সম্পাদন কৰি আছে। কিমান মানুহৰ সমাগম হয়? আমাৰ ইয়াতে প্ৰায় আজি 500মান মানুহ ইয়াতে সমাগম হ'ব আৰু তাতকৈ অধিক হ'ব পাৰে, কম নহয়। আৰু আমাৰ প্ৰশাসনেও যথেষ্ট আমাক সহায় সহযোগ আগবঢ়াইছে। গতিকে আমাৰ এই অনুষ্ঠানটো আজি সুকলমে পাৰ হৈ যাব বুলি আমি আশা কৰিব পাৰোঁ। আমাৰ এই কাৰ্যসূচীটো আজি আৰম্ভ হৈছে, অহাকালি ৰাতিপুৱা 10 বজালৈকে এই সমাপ্ত ঘটিব। অন্যান্য কাৰ্যসূচী ক'লৈ নাগাৰা নামৰ দলটি আছে। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি ৰাখিছোঁ। সকলোৱে ইয়াতে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। বহুত প্ৰতাপৰ বিষয় লৈ এই ছট পূজা ঘাটত আমি ৰমেন ডেকা ছাৰক লৈ পেলাইও আমি বহুতখিনি কৰিছিলোঁ আৰু CM ছাৰৰ পৰাও কিবা কিবি বহুত কথা কৰি অনাৰ পিছতো এতিয়া কিছু কাম আধা হৈছে, কিছু কাম আধা হোৱা নাই। ইয়াতে কি ষড়যন্ত্ৰ আছে আমি নাজানো, কিন্তু আমি এতিয়া ইমান বৃহৎ হিন্দু মানুহৰ সমাজ থকাৰ অৱস্থাত আজি বেলেগৰ মাটিত এইখন পূজা আমি কৰিবলগীয়া হৈছে। কি কাৰণত হৈছে আমি বুজিব পৰা নাই। মই এই মিডিয়াৰ সংযোগেদি আৰু ৰাইজৰ কৃপাৰ অনুসৰণ মই CM ছাৰকো ইয়াৰ পৰাই মই ক'ব খোজোঁ, একে জল্দিছে জল্দি এই আমাৰ কামখিনি তেওঁ যাতে এইখিনি বৃহৎ হিন্দুৰ সমাজৰ কাৰণে যাতে সোনকালে যাতে আমাৰ এই কামখিনি কৰি দিয়ে। আৰু যিখিনি উচ্ছেদ আধা হৈ থাকিল আৰু আধৰুৱা হৈ থকা কথা কৈ আছোঁ, সেইখিনি যাতে জল্দিছে জল্দি কৰি দিয়ে। আৰু এটা দুখৰ বিষয় লৈ এই কেছ মোকদমা খেলি আছোঁ আমি ইমান বৃহৎ হিন্দু মানুহৰ মাজত। এতিয়া চাওক আপোনালোকে আজি চাই যাব গোটেই লেট্ৰিনৰ টেংকি, কিবা কাজাৰা, ক'ৰবাত মুৰ্গী ঠেং, কিবা কিবি ইমান ধুনীয়া পৰৱৰ মাজত আমি সেইবিলাক আজি লেতেৰাৰ মাজত আজি পূজা কৰিব লগা হৈছে। ইয়াতকৈ আৰু আমাৰ দুখ নাই। আৰু ওপৰৰ চৰকাৰ আমাৰ, তলতো চৰকাৰ আমাৰ, তথাপিও আমাৰ কথা কোনো নুশুনে। মই বহুত কাটৰ অনুৰোধ কৰি জনাই আছোঁ যাতে CM ছাৰে এই কথাষাৰ যাতে তেওঁ হস্তক্ষেপ কৰে। তেওঁৰ প্ৰতি মোৰ বহুত বিনম্ৰভাৱে অনুৰোধ আছে। কিমান মাটি বেদখল হয়? এতিয়া বৰ্তমান আমাৰ 3 বিঘা মাটি বেদখল হৈ আছে। 3 বিঘা মাটিৰ ভিতৰত মেক্সিমাম আমাৰ 1.5-2 কঠামান মাটি মুকলি হৈছে। তাকো মুকলি বুলি ক'ব নোৱাৰোঁ, তাতো কেছ চলি আছে। আমাৰ ওপৰতো কেছ দিছে, আমাৰ নিচিনা গামোৰাকো কেছত দিছে, লগত আমাৰ ভাই বন্ধুকো দিছে, সাধুকো দিছে, ৰামধেনীয়াকো দিছে, আমাৰ এই চাৰ্কল অফিচাৰৰ ওপৰতো দিছে। কৰিব গৈছোঁ এইটো কাৰোবাৰ নামতো কেছটো দিছে, কাৰণ শুনিহে আছোঁ আৰু মানে জানিব পাৰিছোঁ যে এইটো কেছ হ'বই। কাৰণ এতিয়া আমি কেছ খেলি যে আমি মাটি যি ল'ব পাৰিম সেইটো আশা কৰা নাই, কিন্তু CM ছাৰৰ ওপৰত আমাৰ বহুত দৃঢ়তা বিশ্বাস আছে। কাৰণ তেওঁ 2বাৰ লেটাৰ আমি দিছোঁ, 2বাৰ লেটাৰে আহি পাইছে ইতিমধ্যে। তেওঁৰ প্ৰতি এইটোৱে বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ যাতে CM ছাৰে এই কথাটো জল্দিছে জল্দি যাতে তেওঁ হস্তক্ষেপ কৰি লৈ পেলাই আমাৰ বৃহৎ হিন্দু সমাজৰ সম্পত্তিখিনি যাতে তেওঁ উদ্ধাৰ কৰি দিয়ে। এইটোৱে বৃহৎ আমি তেওঁৰ ওচৰত অনুৰোধ আছে, আৰু বেলেগ আমি ক'বলগীয়া নাই। আৰু যদি কওঁতে অলপ 19-20 হৈছে, তেওঁ ছাৰে যাতে আমাক প্ৰাৰ্থনা কৰে আৰু মাৰ্জন